मैं आमार आशा तिनिचुकिया जिला समितिक मैं धन्यवाद ज्ञापन करिছোঁ जेहेतुके মোক এটা মানে গদ্দুৰ দায়িত্ব আমাৰ যিটো মাৰ্ঘেটা আশা আঞ্চলিক সমিতিৰ সম্পাদক হিচাপত দায়িত্ব অৰ্পণ কৰাৰ বাবে আৰু লগতে আজি আমাৰ যি আশাৰ সংবিধান অনুযায়ী ভাৰতৰ সংবিধান অনুযায়ী সততা আৰু নিষ্ঠা সহকাৰে যিকেইটা দিন 3 বছৰীয়া কাৰ্যকাল সময়ছোৱাত আমাৰ এই মাৰ্ঘেটাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ মিলনভূমি এই ইয়াত আমাৰ যি মাৰ্ঘেটা আঞ্চলিক সমষ্টিত যিমান আমাৰ বিভিন্ন জনগোষ্ঠী আদিবাসী জনগোষ্ঠীক লৈ লগতে আমাৰ যিমান বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰিছোঁ সকলো সময়ছোৱাত সকলো 24/7 যিখিনি সময়ছোৱাত বা সমস্যাত আমি থিয় দিম আৰু লগতে আমি ৰাজ্যৰ হকে মাত মাতি যাম বা কাম কৰি যাম এয়াই আমাৰ প্ৰথম খোজ হ'ব। লগতে আমাৰ আসাম মাৰ্ঘেটা আঞ্চলিক সমিতিৰ আমাৰ যি আদিবাসী জনগোষ্ঠী আপোনালোকে জানে যে শিক্ষামূলক ব্যৱস্থাত বহুত পিছপৰা, গতিকে প্ৰথম খোজটোৱে হ'ব আমাৰ শিক্ষাক লৈ আগবাঢ়ি যোৱা। ধন্যবাদ। হয়, মই আজি নথৈ আনন্দিত অনুভৱ কৰিছোঁ যেহেতু আজি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ সবল নেতৃত্বত আজি আমাৰ এই মাৰ্ঘেৰিটা বৃহত্তৰ জনগোষ্ঠী মিলনভূমিৰ আজি এই সমষ্টিটোৰ মাজত আজি আমি গধুৰ দায়িত্ব এটা পাইছোঁ আৰু পুনৰবাৰ আমি জিলা সমিতিক নথৈ আনন্দিত হৈ তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতু মাৰ্ঘেৰিটা আমাৰ এনেকুৱা এখন ঠাই য'ত নেকি সকলো জাতি জনগোষ্ঠী আজি মিলনভূমি বুলি আমি পৰিচিত। গতিকে আমি এই ৰাইজে আজি সমবেত হৈ জিলা সমিতিৰ বিষয়ববীয়া কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া সমবেত হৈ মোক আজি যি গধুৰ দায়িত্ব মোক অৰ্পণ কৰিছে মই যাতে এই সংবিধানৰ আৰত যিমান মোৰ নীতি আদৰ্শবিলাক যাতে আখৰে আখৰে মই ফলিয়াই যাব পাৰোঁ তাকে কামনা কৰিছোঁ আৰু বিভিন্ন জাতি জনগোষ্ঠীৰ লগত মই এখোজ খাপ খুৱাই এই সমাজৰ উত্তীৰ্ণৰ কাৰণে মই সদায় বলিষ্ঠ কণ্ঠৰে যাতে সমাজটোৰ হকে মাত মাতি যাম তাকে কামনা কৰিছোঁ। আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা মাৰ্ঘেটা আঞ্চলিক সমিতিৰ ৮ম ত্ৰিবাৰ্ষিক অধিৱেশন অনুষ্ঠিত কৰা হয় আৰু উক্ত অধিৱেশনত মাৰ্ঘেটা আঞ্চলিক সমিতিৰ আগন্তুক 3টা বছৰৰ কাৰণে কাম কাজ কৰিবৰ কাৰণে 21জনীয়া এক শক্তিশালী আঞ্চলিক সমিতি গঠন কৰা হৈছে আৰু এই আঞ্চলিক সমিতিখনত বিশেষকৈ সভাপতিৰ দায়িত্ব দিয়া হৈছে সঞ্জয় বাৰ্লা ডাঙৰীয়াক আৰু সম্পাদকৰ গুৰু দায়িত্ব দিয়া হৈছে সেবেষ্টিয়ান টুডুৱাৰ ডাঙৰীয়াক আৰু আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আশা তিনিচুকীয়া জিলা সমিতিৰ হৈ আমি মাৰ্ঘেটা আঞ্চলিক নৱনিৰ্বাচিত আঞ্চলিক সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ এই সমিতিখনে যাতে আগন্তুক এই বৃহত্তৰ মাৰ্ঘেটা আঞ্চলিক সমিতিৰ বৃহৎ আদিবাসী ৰাইজৰ স্বাৰ্থত আদিবাসী ৰাইজৰ সৰ্বাংগীন বিকাশ আৰু উন্নয়নৰ স্বাৰ্থত কাম কৰি যাব বুলি মই আমাৰ আশা তিনিচুকীয়া জিলা সমিতিক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যেহেতুকে মোক এটা মানে গদ্দুৰ দায়িত্ব আমাৰ যিটো মাৰ্ঘেটা আশা আঞ্চলিক সমিতিৰ সম্পাদক হিচাপত দায়িত্ব অৰ্পণ কৰাৰ বাবে আৰু লগতে আজি আমাৰ যি আশাৰ সংবিধান অনুযায়ী ভাৰতৰ সংবিধান অনুযায়ী সততা আৰু নিষ্ঠা সহকাৰে যিকেইটা দিন 3 বছৰীয়া কাৰ্যকাল সময়ছোৱাত আমাৰ এই মাৰ্ঘেৰিটাত বিভিন্ন জনগোষ্ঠীৰ বিভিন্ন দল সংগঠনৰ মিলনভূমি এই ইয়াত আমাৰ যি মাৰ্ঘেটা আঞ্চলিক সমষ্টিত যিমান আমাৰ বিভিন্ন জনগোষ্ঠী আদিবাসী জনগোষ্ঠীক লৈ লগতে আমাৰ যিমান বিভিন্ন জনগোষ্ঠীৰ লোক ইয়াত বসবাস কৰিছোঁ সকলো সময়ছোৱাত সকলো 24/7 যিখিনি সময়ছোৱাত বা সমস্যাত আমি থিয় দিম আৰু লগতে আমি ৰাজ্যৰ হকে মাত মাতি যাম বা কাম কৰি যাম এয়াই আমাৰ প্ৰথম খোজ হ'ব। লগতে আমাৰ আসাম মাৰ্ঘেটা আঞ্চলিক সমিতিৰ আমাৰ যি আদিবাসী জনগোষ্ঠী আপোনালোকে জানে যে শিক্ষামূলক ব্যৱস্থাত বহুত পিছপৰা, গতিকে প্ৰথম খোজটোৱে হ'ব আমাৰ শিক্ষাক লৈ আগবাঢ়ি যোৱা। ধন্যবাদ। बाद में हमने बाद में हमने मार्घेटा
और इस समय अपने अनुरोध थोड़ा आगे दिए आए हो नक्शा किताब सब एक दिए हुए हो मैं सुनो जी और वाइना था आपने के रेजिस्टर सेक्रेटरी आपने के आमोद पूर्ति मंत्रिना के भी पूरा आमोद पूर्ति को पूर्णा आपने ने पूर्णा लगा di mana pun itu harus diskusi kita cari